স্টুডেন্টস ইংৰাজীত লেটাৰ পোৱাৰ আশা হায়াৰ ছেকেণ্ডেৰী হওক বা HSLC ষ্টুডেণ্টসকলৰ হওক সকলোৰে আছে। সকলোৱে ভাবে যে মই 80+ পাম, লেটাৰ পাম, বা বহুতে আশা কৰে যে মই 100 পাম। কিন্তু কিছুমান এনেকুৱা পইণ্টছ আছে যিবিলাক ফ'ল' নকৰিলে বা তেওঁলোকে নকৰে, কিছুমান ভুল কাম কৰে, সেইবিলাকৰ কাৰণে তেওঁলোকে লেটাৰ বা 100 তেওঁলোকে মাৰ্কছ নাপায়। আজিৰ ভিডিঅ'টোত সেইখিনি আমি ডিছকাছ কৰিব গৈ আছোঁ। আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম যে ইংলিছৰ পৰীক্ষাৰ ক্ষেত্ৰত কিছুমান নকৰিবলগীয়া কাম, আৰু সেইবিলাক যদি তোমালোকে নকৰা তেন্তে তোমালোকেও লেটাৰ পাব পাৰা বা 100 লৈকে তোমালোকে পাব পাৰা। কাৰণ আজিকালি 100 পোৱাটো খুব ইজি হৈ পৰিছে ইংলিছত। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া ইংলিছত লেটাৰ নোপোৱাৰ ফাৰ্ষ্ট পইণ্টটো হৈছে নাৰ্ভাছনেছ। এতিয়া তোমালোকে চাবা যে যেতিয়া আমাৰ ইংলিছৰ হায়াৰ ছেকেণ্ডেৰী হওক বা HSLC হওক, প্ৰথম এক্সামটো আমাৰ কি আছে? ইংলিছ আছে। ইংলিছৰ এক্সাম দিবলৈ গৈ যিহেতু ফাৰ্ষ্ট এক্সাম ইংলিছ হয়, তো তেওঁলোকে নাৰ্ভাছ ফিল কৰে, যিহেতু নতুন এটা এনভাইৰমেণ্ট পায়, আগতে তেনেকুৱা অভ্যাসো নাই এক্সাম দিয়া। তো গতিকে তেওঁলোকে যেতিয়া ফাৰ্ষ্ট এক্সাম দিবলৈ যায় তেওঁলোকৰ কিন্তু এটা নাৰ্ভাছনেছ আহে, আৰু সেই নাৰ্ভাছনেছৰ কাৰণে তেওঁলোকে কিন্তু সেই নম্বৰটো পাবলৈ দিগদাৰ হয়, মানে 80 পাব নোৱাৰে। তো সেইটোৱে বস্তু তোমালোকে দূৰ কৰিব লাগিব যে তোমালোকে কনফিডেণ্ট থাকিব লাগিব, আৰু কনফিডেণ্ট আমাৰ কি আনিব? যোনটো কনফিডেন্স আছে সেই কনফিডেন্স আমাৰ কি আনিব? নাৰ্ভাছনেছটো দূৰ কৰিব। এতিয়া কনফিডেন্সটো আনিম কিদৰে? মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে তোমালোকে ইংলিছৰ কাৰণে এটলিষ্ট 4 দিনমান ৰাখা, 4-5 দিন তোমালোকে হাতত ৰাখা। ফাৰ্ষ্ট এক্সামটো যেতিয়া তোমালোকে ভালদৰে প্ৰিপেয়াৰ হৈ এক্সাম হলত যাবা, তেতিয়া সেই নাৰ্ভাছনেছটো নাহিব। নাৰ্ভাছনেছটো কেতিয়া আহে? যেতিয়া আমাৰ প্ৰিপেৰেশ্যন কমকৈ থাকে বা ক'ৰবাত আমি কমি থাকি যায় প্ৰিপেৰেশ্যনত, তেতিয়া আমাৰ নাৰ্ভাছনেছ আহে। গতিকে নাৰ্ভাছনেছ নাহিবলৈ তোমালোকে এই যে যি থাকিব 4-5 দিন আগৰ পৰাই তোমালোকে ইংলিছটো পঢ়িবলৈ ষ্টাৰ্ট কৰি দিয়া, আৰু কমপ্লিট কৰি যোৱা, গোটেই ৰিভিজন কমপ্লিট কৰা, যি আছে গোটেইখিনি চাই যোৱা। চাবা নাৰ্ভাছনেছ নাহিব, আৰু লগতে তোমালোকৰ ফাৰ্ষ্ট এক্সামটো ভাল হোৱাৰ লগে লগে তোমালোকৰ বাকীবিলাক এক্সামো ভাল হৈ যাব। তো সেইটো এটা কাম নকৰিবা যে মই পঢ়ি গৈ আছোঁ বেলেগ ছাবজেক্ট, তো ইংৰাজী মই এদিন বা দুদিন আগত পঢ়িলোঁ মানে হৈ গ'ল, তেনেকুৱা নহয়। তো ইংৰাজী ট্ৰাই কৰা, তোমালোকে 100ৰ টাৰ্গেট কৰা, চাবা তোমালোকে পাব পাৰিবা। লেটাৰ নোপোৱাৰ আন এটা কাৰণ হৈছে টাইম মেনেজমেণ্ট। এতিয়া মই ক'লোঁ অলৰেডি যে যিহেতু ফাৰ্ষ্ট এক্সাম ইংলিছ, গতিকে বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰে, যেতিয়া তেওঁলোকে এক্সাম হলত যায় তেওঁলোকে আশে পাশে চাই, বা কেতিয়াবা ইনভিজিলেটৰ আহিলে বা লগৰটোক লগত কথা পাতিলে, লগত কোন বহিছে এইবিলাক চাই থাকোঁতে বহুতো টাইম ৱেষ্ট কৰি দিয়ে, যাৰ ফলত তেওঁলোকে পেপাৰটো কমপ্লিট কৰি আহিব নোৱাৰে, আৰু যাৰ ফলত তেওঁলোকৰ যোনটো টাৰ্গেট কৰিছিলে 80+ পোৱাৰ বা 100 পোৱাৰ, সেইটো ফুলফিল নহয়। ইংলিছৰ 80+ নোপোৱাৰ নেক্সট পইণ্টটো হৈছে যে ছাত্ৰ ছাত্ৰীসকলে কি কৰে, তেওঁলোকে মাৰ্কছটো নাচাই তেওঁলোকে আনচাৰটো লিখে। বহু সময়ত দেখা যায় যে আমাৰ হয়তো স্কুলত বা কলেজতে হওক, এটা কুৱেশ্যনৰ ধৰা এটা কুৱেশ্যন লিখিছে 1 মাৰ্কছৰ কাৰণে আমাক লিখাইছে, তো এতিয়া এক্সামত কি আহিছে, সেই ছেইম কুৱেশ্যনটো 2 মাৰ্কছ দিছে। বহুত সময় দেখা যায় তেনেকুৱা। তো আমি যদি সেই আমাৰ স্কুলত বা কলেজত লিখোৱা সেই 1 মাৰ্কছৰে সেই লাইনটো লিখি থৈ আহোঁ, তেতিয়াতো আমি ফুল নম্বৰ নাপাম, আমি 1 নম্বৰ পাম, তেতিয়াহ'লে 2 নম্বৰ মাৰ্ক নিদিব। বা এনেকুৱা হয় কেতিয়াবা তেওঁলোকে ধৰা স্কুল বা কলেজত লিখাইছে 2 মাৰ্কছৰ কাৰণে লিখাইছে এটা কুৱেশ্যন, কিন্তু এক্সামত আহিছে 1 মাৰ্কছ। তো আমি সেইটো বুজি পেলাই লিখিব লাগিব। যদি আমাৰ তাত সৰুকৈ লিখা আছে 1 মাৰ্কছৰ কাৰণে লিখা আছে কিন্তু 2 মাৰ্কছ আহিছে, তেতিয়া আমি কেইটামান লাইন লগাব লাগিব। যদি সেই ছেম টু ছেমে লিখি থৈ আহোঁ, এক লাইনে লিখি থৈ আহোঁ, তেতিয়াতো ফুল মাৰ্কছ নিদিয়ে। বা আমি যদি কি কৰোঁ, ধৰা 1 মাৰ্কছ আহিছে কিন্তু 2 মাৰ্কছৰ আমি কুৱেশ্যন আনচাৰটো লিখিছোঁ, তেতিয়া কি হ'ব, তাত 1 মাৰ্কছে পাম। বেছি লিখিলে কি হ'ব, আমাৰ টাইমটো আমাৰ লছ হৈ যাব। বেছিটো লিখি লাভ নাই, যিমানখিনি সুধিছে সিমানখিনি আমি লিখিব লাগিব। তো সেইটো কাম তোমালোকে কৰিবা। তো বহুতে কি কৰে, তেনেকৈ লিখি থৈ আহে, লিখাৰ পিছত তেওঁলোকে এক্সপেক্টেশ্যন থাকে যে ধৰা এতিয়া 2 মাৰ্কছৰ আহিছে, তেওঁলোকে 1 মাৰ্কছৰ কুৱেশ্যন আনচাৰ এটা লিখি থৈ আহিছে, তো তেওঁলোকে এক্সপেক্ট কৰি আছে যে মই গোটেইখিনি নম্বৰে পাম, ফুল মাৰ্কছে পাম, মই 80+ পাম হিচাপ কৰি আহিছে, কিন্তু পিছত দেখিছে মাৰ্কশ্বিটত নম্বৰ কমি গৈছে। তো সেইবিলাক ভুলৰ কাৰণে তোমালোকৰ নম্বৰবিলাক কমি যায়। গতিকে সেইটো মিষ্টেক তোমালোকে কেতিয়াও নকৰিবা। যিমান নম্বৰ লিখিব দিছে সিমান নম্বৰ তোমালোকে লিখিব লাগিব। পইণ্টটো হৈছে 80+ নোপোৱাৰ কাৰণটো হৈছে যে বহুতে কি কৰে, আমাৰ পেছেজটো আমাৰ HSLCটো আহে বা আমাৰ হায়াৰ ছেকেণ্ডেৰীটো আহে, তো তাতো বহুত নম্বৰ থাকে। তো আমি কি কৰিব লাগিব, সেই পেছেজবিলাক কি কৰে, বহুতে প্ৰেক্টিছ নকৰে। HSLC হওক বা হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে এনেকুৱা কনফিডেঞ্চত যায় যে পেছেজ তেওঁলোকে অলৰেডি জানেই, গোটেইখিনি কি আহিব নাহিব অলৰেডি জানেই, তেওঁলোকে একদম লিখিবই পাৰিব। কিন্তু পেছেজবিলাক আমি প্ৰেক্টিছ কৰিব লাগিব। প্ৰেক্টিছ নকৰাৰ ফলত তেওঁলোকৰ কি হয়, এক্সামত গৈ যেতিয়া পেছেজ পঢ়ে, কুৱেশ্যন আনচাৰখিনি তেওঁলোকে লিখে, এটা কি হয়, পেছেজ প্ৰেক্টিছ নকৰাৰ ফলত তেওঁলোকৰ টাইম বহুত লাগি যায়। তেওঁলোকে একচুৱেল মেথডটো নাজানে যে পেছেজটো কিদৰে ছল্ভ কৰিব লাগে, কাৰণ প্ৰেক্টিছ কৰাই নাই তেওঁলোকে। ডাইৰেক্ট গৈ পেলাই তেওঁলোকে পেছেজ পঢ়িছে, আনচাৰ কুৱেশ্যন পঢ়িছে, পেছেজ পঢ়িছে, কুৱেশ্যন পঢ়িছে, তেনেকুৱা কৰোঁতে কৰোঁতে বহুতো টাইম কিন্তু পেছেজত লছ হৈ যায়। তাৰোপৰি আৰু এটা কি ভুল কৰে তেওঁলোকে, ৰাইটিং মানে পেছেজৰ যোনটো কুৱেশ্যন আনচাৰ আছে, তেওঁলোকে কি কৰে, আনচাৰখিনি ভুলকৈ লিখি থৈ আহে। তেওঁলোকে কি কৰে, লাইনবিলাক উঠাই দিয়ে ডাইৰেক্ট। পেছেজৰ উঠাই পেলাই কুৱেশ্যন দিছে, তেওঁলোকে কি কৰিব, সেই পেছেজৰ লাইনটো আনি পেলাই ইয়াত লিখি দিলে। বা এনেকুৱা হয় যে পেছেজৰ কুৱেশ্যনটোৰ লগত কিবা এটা ৱৰ্ড মিলিছে, মানে পেছেজত
তেওঁলোকে সেই কুৱেশ্যনটো মানে ভাবিছে যে সেইটো আনচাৰ হ'ব, সেইটো সেই লাইন থকাটো সেই ৱৰ্ডটো থকাটো তেওঁলোকে সেই লাইনটো লিখি পেলাই আনচাৰত লিখি দিলে, কিন্তু হয়তো বেলেগ এটাত আনচাৰ হ'ব লাগিছিল। তো এনেধৰণৰ ভুল কৰাৰ ফলত তেওঁলোকে কি কৰে, পেছেজত যিমান মাৰ্কছ পাব লাগিছিল সিমান নম্বৰ তেওঁলোকে নাপায়। আৰু পেছেজটো আমাৰ ইজিয়ে দিয়ে, আমাৰ ইমান টান নিদিয়ে। তেওঁলোকেও জানে যে যাতে ছাত্ৰ ছাত্ৰীসকলে এটলিষ্ট পাছ কৰি যাওক, পেছেজটো কৰিয়ে হওক বা কিছুমান চিম্পল কুৱেশ্যন দিয়া হয় যাতে পেছেজটো কৰিয়ে বা সেইবিলাক কুৱেশ্যন কৰিয়ে ছাত্ৰ ছাত্ৰীসকলে এটলিষ্ট পাছ কৰি যাওক বা এটা ভাল নম্বৰ উঠাব পৰা যাওক। কিন্তু ছাত্ৰ ছাত্ৰীয়ে যেতিয়া প্ৰেক্টিছে নকৰিব তেতিয়াতো নম্বৰ নাপাব। গতিকে পেছেজ কিদৰে লিখিব লাগে এইটো ভিডিঅ'ত তোমালোকে চাব পাৰিবা, তাত চাই পেলাই তোমালোকে মানে প্ৰেক্টিছ কৰিবা, তোমালোকৰ হৈ যাব। 80+ নোপোৱাৰ আন এটা কাৰণ হৈছে কম্প্ৰিহেনশ্যন। তো কম্প্ৰিহেনশ্যন কোনবিলাক যেনেকৈ ষ্টৰি ৰাইটিং, এছে ৰাইটিং, ৰিপৰ্ট, লেটাৰ, হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰতো তেনেকৈ ৰিপৰ্ট আছে, লেটাৰ আছে, মানে জব এপ্লিকেশ্যন আছে। তো সেইবিলাক ছাত্ৰ ছাত্ৰীয়ে কিন্তু প্ৰেক্টিছ কৰি নাযায়, বিশেষকৈ ইংলিছ মিডিয়াম ছাত্ৰ ছাত্ৰীয়ে। তো ইংলিছ মিডিয়াম ছাত্ৰ ছাত্ৰীসকলে বহুতে মই দেখোঁ যে তেওঁলোকে ভাবে যে মোৰ হৈয়ে আছে আৰু এইখিনি, জাষ্ট মই খালি ফৰ্মুলাখিনি চালোঁ কিদৰে লিখিব লাগে মই পাৰিম আৰু, কিন্তু প্ৰেক্টিছ নকৰে। যাৰ ফলত তেওঁলোকে এক্সামত তেওঁলোকে কিন্তু যিমান ভালকৈ লিখিব লাগিছিল সিমান ভালদৰে তেওঁলোকে লিখি আহিব নোৱাৰে, আৰু তাৰ ফলত তেওঁলোকে যিমান নম্বৰ পাব লাগিছিল সিমান নম্বৰ পাবলৈ সক্ষম নহয়। গতিকে আমি কি কৰিব লাগিব, আমাৰ এইকেইদিন যিমান দিনে আছে আমি পঢ়াৰ লগে লগে আমি সেইবিলাকো প্ৰেক্টিছ কৰিব লাগিব। কম্প্ৰিহেনশ্যন আমি মানে কম্প্ৰিহেনশ্যন যিমান পাৰ্ট আছে সেইখিনি আমি প্ৰেক্টিছ কৰিব লাগিব, তেতিয়াহে আমাৰ একচুৱেল নম্বৰ আমি যিমান ভাবি আছোঁ সিমানখিনি পোৱা সম্ভৱ হ'ব। 80+ নোপোৱাৰ লাষ্ট কাৰণটো হৈছে পেপাৰ প্ৰেজেণ্টেশ্যন। আমি গোটেইখিনি লিখিছোঁ, গোটেইখিনি শুদ্ধ হৈছে, কিন্তু আমি যদি ভালদৰে প্ৰেজেণ্টেশ্যন আগ নবঢ়াওঁ, পেপাৰ প্ৰেজেণ্টেশ্যনটো আগ নবঢ়াওঁ, তেতিয়া কিন্তু আমাৰ নম্বৰ কমি যাব পাৰে। তো কি হয়, আমি ধৰা ধুনীয়াকৈ লিখিছোঁ, গোটেইখিনি আমি কুৱেশ্যন আনচাৰ জনাখিনিয়ে লিখিছোঁ, কমনো পৰিছে, আমি গোটেইখিনি লিখিবও পাৰিছোঁ, কিন্তু তাত যদি আমি কাটা কাটি থাকে, ভালদৰে যদি আমি শ্বিডিউল নহয় লিখাখিনি বা হাতৰ আখৰখিনি যদি স্পষ্ট নহয়, তেতিয়া কিন্তু আমাৰ কি হ'ব, তোমালোকৰ হয়তো যোনে চাব বহীখন তেওঁলোকে হয়তো 80+ নিদিবও পাৰে, বা তোমালোকে যদি 100 পোৱা বহীখন গোটেইকেইটি শুদ্ধ হৈছে 100 নিদিবও পাৰে। তো প্ৰেজেণ্টেশ্যনে কিন্তু এটা খুব মানে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। যদি প্ৰেজেণ্টেশ্যন ভাল হয়, যদি তোমালোকে এক্সামিনৰ মানে এটেনশ্যনটো কেপচাৰ কৰিব পাৰা, তেতিয়া কি হ'ব, তোমালোকৰ ভাল হ'ব, মানে সেইখিনি তোমালোকে যিমানখিনি এক্সপেক্ট কৰি আছা তাৰপৰা তোমালোকে কিমান নম্বৰে পাব পাৰিবা। তো পেপাৰ প্ৰেজেণ্টেশ্যনৰ ভিডিঅ'টো মই সোনকালে আনি আছোঁ, খুব সোনকালে তোমালোকক মই দেখাম যে কিদৰে তোমালোকে লিখিব লাগে, কিদৰে অৰ্গেনাইজ কৰি লিখিব লাগে, কি কৰিলে তোমালোকৰ নম্বৰ বঢ়াৰ মানে চান্স থাকে। তো গোটেইখিনি কথা ডিছকাছ কৰিম। তো এইখিনি আছিলে কেইটামান কাৰণ যাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে আমাৰ লিটাৰ নাপায় বা বহুতে 100 নাপায়। এইখিনি কথা যদি এইখিনি ভুল যদি তোমালোকে পৰীক্ষাৰ সময়ত নকৰা, তেতিয়াহ'লে তোমালোকে ভাবা মতে মানে নম্বৰ পাবা। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। তো ইতিমধ্যে আমাৰ তৰফৰ পৰা 25 ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰসমূহ কালেক্ট কৰি তাত MCQখিনি ছল্ভ কৰি এখন ই-বুক প্ৰস্তুত কৰা হৈছে। যদিও কালেক্ট কৰা নাই, ডেছক্ৰিপশ্যনত ডিটেইলছত দিয়া আছে, তাত চাই তোমালোকে কালেক্ট কৰিব পাৰা। তেন্তে আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাচিং, ইউ কেন লাৰ্ণ।